হেল্ল' সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজি লৈ আহিছোঁ মই ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ পৰীক্ষাৰ্থীসকলৰ সুবিধা হোৱাকৈ অতি প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ। আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা আপোনালোক সকলোৱে উপকৃত হ'ব। এতিয়া পলম নকৰাকৈ বলক ভিডিঅ'টোলৈ আগবাঢ়োঁ। আজিৰ প্ৰথম প্ৰশ্নটো, নৰনাৰায়ণ সিংহাসনত উঠাৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চুকলেংমুং। নৰনাৰায়ণ সিংহাসনত উঠাৰ সময়ত আহোম স্বৰ্গদেউ চুকলেংমুং আছিল। পৰৱৰ্তী প্ৰশ্ন, কাৰ শাসনকালত মিৰ্জুমলাই গড়গাঁও অধিকাৰ কৰিছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জয়ধ্বজ সিংহ। পৰৱৰ্তী প্ৰশ্ন, কোন স্বৰ্গদেৱে বৰা শইকীয়া হাজৰিকা পদবীৰ সৃষ্টি কৰিছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চুটেনফা। চুটেনফাই বৰা শইকীয়া হাজৰিকা পদবীৰ সৃষ্টি কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, হিউৱেন চাঙৰ কামৰূপৰ বিষয়ে লিখা টোকাখনৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চি ইউকি। পৰৱৰ্তী প্ৰশ্ন, শুক্লধ্বজক কি নামেৰে জনা যায়? নৰনাৰায়ণ, বিশ্বসিংহ, চিলাৰায়, লক্ষ্মীনাৰায়ণ। এই অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চিলাৰায়। শুক্লধ্বজক চিলাৰায় নামেৰে জনা যায়। পৰৱৰ্তী প্ৰশ্ন, চুদিনফাই আহোমৰ ৰাজপাটত বহি কি হিন্দু নাম গ্ৰহণ কৰে? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চন্দ্ৰকান্ত সিংহ। পৰৱৰ্তী প্ৰশ্ন, কোন তাৰিখত দিন আৰু ৰাতিৰ সময় সমান হয়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 23 ছেপ্টেম্বৰ। 23 ছেপ্টেম্বৰ তাৰিখত দিন আৰু ৰাতিৰ সময় সমান হয়। পৰৱৰ্তী প্ৰশ্ন, ৰুদ্ৰসিংহৰ নুমলীয়া পুত্ৰৰ নাম কি আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চুনেউফা। পৰৱৰ্তী প্ৰশ্ন, ৰাজেশ্বৰ সিংহক বিয়া দিয়া জয়সিংহৰ ছোৱালীৰ নাম কি আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কুৰুং নয়নী। পৰৱৰ্তী প্ৰশ্ন, নৰনাৰায়ণৰ প্ৰকৃত নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মল্লদেৱ। পৰৱৰ্তী প্ৰশ্ন, গৌড় ৰাজ্য কোনে প্ৰতিষ্ঠা কৰে? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শশাংকই। শশাংকই গৌড় ৰাজ্য প্ৰতিষ্ঠা কৰে। পৰৱৰ্তী প্ৰশ্ন, কাৰ দিনত হাজোত হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল? চিলাৰায়, নৰনাৰায়ণ, ৰঘুদেৱ এটাও নহয়। এই অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰঘুদেৱ। পৰৱৰ্তী প্ৰশ্ন, পাল বংশৰ শেষ ৰজাজনৰ নাম কি? জয়পাল, ধৰ্মপাল, হৰ্ষপাল, বৰ্মপাল। এই অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জয়পাল। পৰৱৰ্তী প্ৰশ্ন, কোনজন ব্যক্তিৰ সমাধিস্থলৰ নাম শক্তিস্থল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ইন্দিৰা গান্ধী। মনত ৰাখিবা, ইন্দিৰা গান্ধীৰ সমাধিস্থলৰ নাম হৈছে শক্তিস্থল। পৰৱৰ্তী প্ৰশ্ন, কোনখন চহৰক মুকুতাৰ চহৰ বুলি কোৱা হয়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হায়দৰাবাদ। হায়দৰাবাদক মুকুতাৰ চহৰ বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, কামৰূপৰ প্ৰথম ৰজাজনৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মহিৰংগ দানৱ। মহিৰংগ দানৱ কামৰূপৰ প্ৰথম ৰজাজনৰ নাম। পৰৱৰ্তী প্ৰশ্ন, পাল বংশৰ প্ৰতিষ্ঠাতা কোন? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বৰ্মপাল। পৰৱৰ্তী প্ৰশ্ন, কানহা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ ক'ত অৱস্থিত? অসম, ৰাজস্থান, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ। এই অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মধ্যপ্ৰদেশ। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ নাইটিংগেল বুলি কাক জনা যায়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি সৰোজিনী নাইডু। পৰৱৰ্তী প্ৰশ্ন, ভাৰতত পোনপ্ৰথম ছপাশাল ক'ত স্থাপন কৰা হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গোৱাত। পৰৱৰ্তী প্ৰশ্ন, বাঘ হাজৰিকাৰ আচল নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ইছমাইল ছিদ্দিক। বাঘ হাজৰিকাৰ আচল নাম হৈছে ইছমাইল ছিদ্দিক। পৰৱৰ্তী প্ৰশ্ন, শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাপতি কোন আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লাচিত বৰফুকন। পৰৱৰ্তী প্ৰশ্ন, কেতিয়া শৰাইঘাটৰ যুদ্ধ হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1671 চনত।
পৰৱৰ্তী প্ৰশ্ন কাৰ অনুৰোধত ৰাম বিজয় নাটক শংকৰদেৱে লিখে তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চিলাৰায় পৰৱৰ্তী প্ৰশ্ন কোচ ৰাজ্য কেতিয়া বিভক্ত হৈছিল তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1581 চনত 1581 চনত কোচ ৰাজ্য বিভক্ত হৈছিল পৰৱৰ্তী প্ৰশ্ন কোচ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বিশ্বসিংহ পৰৱৰ্তী প্ৰশ্ন ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড উদ্যোগটো ক'ত অৱস্থিত তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লেপেটকাটা পৰৱৰ্তী প্ৰশ্ন প্ৰতিৰক্ষা গৱেষণাগাৰ অসমৰ ক'ত অৱস্থিত তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি তেজপুৰ পৰৱৰ্তী প্ৰশ্ন অসম আক্ৰমণ কৰা প্ৰথম তুৰ্কী সেনাপতি কোন আছিল তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মহম্মদ বিন বখতিয়াৰ পৰৱৰ্তী প্ৰশ্ন কামাখ্যা মন্দিৰ কিমান চনত পুনৰ নিৰ্মাণ কৰা হৈছিল তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1565 চনত পৰৱৰ্তী প্ৰশ্ন চেউনিআলি কোন আহোম ৰজাৰ দিনত নিৰ্মাণ কৰা হয় শুক্লধ্বজ সিংহ জয়ধ্বজ সিংহ মকৰধ্বজ সিংহ চক্ৰধ্বজ সিংহ তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জয়ধ্বজ সিংহ চেউনিআলি জয়ধ্বজ সিংহৰ দিনত নিৰ্মাণ কৰা হৈছিল পৰৱৰ্তী প্ৰশ্ন ঘিলাগাৰী ঘাটৰ সন্ধি কেতিয়া হৈছিল 1660 চনত 1662 চনত 1663 চনত 1667 চনত তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1663 চনত পৰৱৰ্তী প্ৰশ্ন জয়ধ্বজ সিংহৰ দিনত কোন মোগলে আক্ৰমণ কৰিছিল ৰামসিংহ নাছিৰুদ্দিন বাবৰে মিৰ জুমলা তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মিৰ জুমলা পৰৱৰ্তী প্ৰশ্ন জয়মতীক ক'ত হত্যা কৰা হৈছিল জয়সাগৰ গৌৰীসাগৰ জেৰেঙা পথাৰত ৰংঘৰ এই অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জেৰেঙা পথাৰত জয়মতীক জেৰেঙা পথাৰত হত্যা কৰা হৈছিল পৰৱৰ্তী প্ৰশ্ন মানে অসম দ্বিতীয়বাৰৰ বাবে কেতিয়া আক্ৰমণ কৰিছিল তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1819 চনত পৰৱৰ্তী প্ৰশ্ন ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতত হোৱা প্ৰথমটো আন্দোলন কি আছিল তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চিপাহী বিদ্ৰোহ এই বিদ্ৰোহ 1857 চনত সংঘটিত হৈছিল মনত ৰাখিবা ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতত হোৱা প্ৰথমটো আন্দোলন চিপাহী বিদ্ৰোহ 1857 চনত হৈছিল পৰৱৰ্তী প্ৰশ্ন সদৌ অসম ৰায়ত সভাত প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি যোৰহাট লগতে মনত থবা সদৌ অসম ৰায়ত সভাৰ প্ৰথম অধিৱেশন 1933 চনৰ 8 এপ্ৰিলত গঠন হৈছিল পৰৱৰ্তী প্ৰশ্ন কোনজন ভাৰতীয় ৰজাই নেপোলিয়নৰ সহায় লৈ ব্ৰিটিছক ভাৰতৰ পৰা খেদোৱাৰ চেষ্টা কৰিছিল তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি টিপু চুলতান পৰৱৰ্তী প্ৰশ্ন পৃথিৱীৰ দীৰ্ঘতম নদী কি তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নীল নদী পৃথিৱীৰ দীৰ্ঘতম নদী হৈছে নীল নদী পৰৱৰ্তী প্ৰশ্ন ব্যক্তিগত অলিম্পিকত স্বৰ্ণ পদক জয় কৰা প্ৰথম ভাৰতীয় কোন আছিল তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অভিনৱ বিন্দ্ৰা বিন্দ্ৰা হৈছে বিশ্ব চেম্পিয়নশ্বিপ আৰু অলিম্পিক গেমছ উভয় প্ৰতিযোগিতাত বৰ্তমানলৈকে স্বৰ্ণ পদক লাভ কৰা একমাত্ৰ খেলুৱৈ 2008 বেইজিং গেমছৰ আগেয়ে তেওঁ 2006 ISSF বিশ্ব শ্বুটিং চেম্পিয়নশ্বিপত স্বৰ্ণ জিকিছিল ইয়াৰ উপৰিও বৃন্দাই 2014 কমনৱেলথ গেমছতো স্বৰ্ণ জিকিছে পৰৱৰ্তী প্ৰশ্ন অসমত চূণশিলৰ খনি ক'ত আছে তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কাৰ্বি আংলং অসমত চূণশিলৰ খনি কাৰ্বি আংলঙত আছে পৰৱৰ্তী প্ৰশ্ন অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল কেতিয়া তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 7 এপ্ৰিল 1937 চনত পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ ৰাষ্ট্ৰীয় জলজ প্ৰাণীৰ নাম কি
তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শিশু। ভাৰত চৰকাৰে 2009 চনৰ 5 অক্টোবৰত শিশুক ৰাষ্ট্ৰীয় জলজ প্ৰাণী হিচাপে স্বীকৃতি দিয়ে। পৰৱৰ্তী প্ৰশ্ন, শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1449 চনত। মনত ৰাখিবা, শ্ৰীমন্ত শংকৰদেৱৰ জন্ম 1449 চনত হৈছিল। পৰৱৰ্তী প্ৰশ্ন, শংকৰদেৱক ভাগৱতখন দিয়া লোকজন কোন আছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জগদীশ মিশ্ৰ। পৰৱৰ্তী প্ৰশ্ন, অসমৰ ব্ৰহ্মপুত্ৰৰ ওপৰত হোৱা প্ৰথম দলংখনৰ নাম কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শৰাইঘাটৰ দলং। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনখন নদীক তৈল নদী বুলি জনা যায়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নাইজাৰ। পৰৱৰ্তী প্ৰশ্ন, অসমৰ প্ৰথম ভাৰতীয় ৰাজ্যপাল কোন আছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মহম্মদ ছালে আকবৰ হাইদাৰী। মহম্মদ ছালে আকবৰ হাইদাৰী অসমৰ প্ৰথম ভাৰতীয় ৰাজ্যপাল আছিল। পৰৱৰ্তী প্ৰশ্ন, কামৰূপৰ বিক্ৰমাদিত্য বুলি কাক জনা যায়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নৰনাৰায়ণ। পৰৱৰ্তী প্ৰশ্ন, অসমত বন প্ৰশিক্ষণ কেন্দ্ৰ ক'ত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মাকুমত। মনত ৰাখিবা, মাকুমত বন প্ৰশিক্ষণ কেন্দ্ৰ অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বসন্ত দাস। অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ বসন্ত দাস আছিল। পৰৱৰ্তী প্ৰশ্ন, কলকাতা কোনখন নদীৰ পাৰত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি হুগলী। পৰৱৰ্তী প্ৰশ্ন, চন্দ্ৰপ্ৰভা বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ উত্তৰ প্ৰদেশ। মনত ৰাখিবা, চন্দ্ৰপ্ৰভা বন্যপ্ৰাণী অভয়াৰণ্য উত্তৰ প্ৰদেশত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, অসমৰ প্ৰথম ব্ৰিটিছ আয়ুক্ত কোন আছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ডেভিড স্কট। মনত ৰাখিবা, অসমৰ প্ৰথম ব্ৰিটিছ আয়ুক্ত ডেভিড স্কট আছিল। পৰৱৰ্তী প্ৰশ্ন, স্বাধীনতাৰ পিছত অসমত কিমানবাৰ ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 4 টাইমছ। পৰৱৰ্তী প্ৰশ্ন, শংকৰদেৱক ভাগৱতখন দিয়া লোকজন কোন আছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জগদীশ মিশ্ৰ। পৰৱৰ্তী প্ৰশ্ন, চন্দ্ৰত ভৰি থোৱা প্ৰথম ব্যক্তি কোন আছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নীল আৰ্মষ্ট্ৰং। মনত ৰাখিবা, চন্দ্ৰত ভৰি থোৱা প্ৰথম ব্যক্তিজন হৈছে নীল আৰ্মষ্ট্ৰং। পৰৱৰ্তী প্ৰশ্ন, কোনজন আহোম ৰজাই শুক্ৰেশ্বৰ দেৱালয় নিৰ্মাণ কৰিছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি প্ৰমত্ত সিংহই। এই মন্দিৰটো আহোম ৰজা প্ৰমত্ত সিংহই 1744 চনত নিৰ্মাণ কৰাইছিল। পৰৱৰ্তী প্ৰশ্ন, কোনটো ভিটামিনৰ অভাৱৰ ফলত স্কাৰ্ভি ৰোগ হয়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভিটামিন চি। পৰৱৰ্তী প্ৰশ্ন, কোনটো ভাৰতৰ আটাইতকৈ পুৰণি শোধনাগাৰ? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ডিপগৈ। মনত থবা, ডিপগৈ ভাৰতৰ আটাইতকৈ পুৰণি শোধনাগাৰ। পৰৱৰ্তী প্ৰশ্ন, আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি জেনেভা। পৰৱৰ্তী প্ৰশ্ন, বীন বৰাগী কবিতা পুথিখন কাৰ ৰচনা? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা। কোনটো গ্ৰহক পুৱতি তৰা বা সন্ধ্যা তৰা বুলি কোৱা হয়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শুক্ৰ গ্ৰহক। পৰৱৰ্তী প্ৰশ্ন, অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লাইকে। অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম লাইকে। ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰথম কাব্যগ্ৰন্থখনৰ নাম কি? ইয়াতো তলত চাৰিটা অপশ্যন দিয়া আছে, এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কবি কাহিনী। পৰৱৰ্তী প্ৰশ্ন, প্ৰথম শিশু উপন্যাসখনৰ নাম কি? ইয়াতো তলত চাৰিটা অপশ্যন দিয়া আছে, এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পাতালপুৰী। লগতে মনত থবা, প্ৰথম শিশু আলোচনীখন হৈছে ল'ৰা বন্ধু আৰু প্ৰথম শিশু উপন্যাসখনৰ নাম হৈছে পাতালপুৰী।
পৰৱৰ্তী প্ৰশ্ন মহাভাৰতৰ অসমীয়া ভাঙনি কোনে কৰিছিল তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাম সৰস্বতী মনত থবা মহাভাৰতৰ অসমীয়া ভাঙনি ৰাম সৰস্বতীয়ে কৰিছিল পৰৱৰ্তী প্ৰশ্ন অসম সাহিত্য সভাৰ প্ৰথম প্ৰধান সম্পাদক কোন আছিল তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শৰৎচন্দ্ৰ গোস্বামী পৰৱৰ্তী প্ৰশ্ন মিৰি জীয়ৰী নামৰ উপন্যাসখনৰ ৰচক কোন তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰজনীকান্ত বৰদলৈ মিৰি জীয়ৰী নামৰ উপন্যাসখনৰ ৰচক হৈছে ৰজনীকান্ত বৰদলৈ পৰৱৰ্তী প্ৰশ্ন ভাঙনি কোঁৱৰ বুলি কাক জনা যায় ইয়াতো তলত 4টা অপশ্যন দিয়া আছে এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আনন্দ চন্দ্ৰ আগৰৱালা মনত থবা আনন্দ চন্দ্ৰ আগৰৱালাক ভাঙনি কোঁৱৰ বুলি কোৱা হয় পৰৱৰ্তী প্ৰশ্ন অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণপুৰুষ কোন তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শংকৰদেৱ পৃথিৱীৰ দীৰ্ঘতম মহাকাব্যখনৰ নাম কি তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মহাভাৰত পৃথিৱীৰ দীৰ্ঘতম মহাকাব্যখনৰ নাম হৈছে মহাভাৰত পৰৱৰ্তী প্ৰশ্ন আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নীতিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াতো তলত 4টা অপশ্যন দিয়া আছে এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৱাশ্বিংটনত অসমৰ ক্ষুদ্ৰতম অভয়াৰণ্যখনৰ নাম কি তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গৰমপানী অভয়াৰণ্য পৰৱৰ্তী কুৱেশ্যন ভাৰতত কেতিয়া প্ৰথম লকডাউন আৰম্ভ হৈছিল তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 24 মাৰ্চ 2020 চনত পৰৱৰ্তী প্ৰশ্ন 2020 চনত ফ্ৰান্সৰ পৰা ভাৰতে ক্ৰয় কৰা যুঁজাৰু বিমানখনৰ নাম কি তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাফেল পৰৱৰ্তী প্ৰশ্ন প্ৰথম ক'ত কৰোনা ভাইৰাছ পোৱা গৈছিল তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চীনৰ বুহানত মনত থবা চীনৰ বুহানত প্ৰথম কৰোনা ভাইৰাছ পোৱা গৈছিল পৰৱৰ্তী প্ৰশ্ন কোনখন ৰাজ্য আমফান ঘূৰ্ণীবতাহৰ দ্বাৰা অত্যাধিক ক্ষতিগ্ৰস্ত হয় তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পশ্চিম বংগৰ প্ৰশ্নটো জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা অপশ্যন বি ৰমাকান্ত দেউৰী অপশ্যন চি চন্দ্ৰকুমাৰ আগৰৱালা অপশ্যন ডি হৰগোবিন্দ শৰ্মা এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চন্দ্ৰকুমাৰ আগৰৱালা নেক্সট কুৱেশ্যন সতী জয়মতী দিৱস কেতিয়া পালন কৰা হয় ইয়াতো তলত 4টা অপশ্যন দিয়া আছে এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 27 মাৰ্চ সতী জয়মতী দিৱস 27 মাৰ্চ তাৰিখে পালন কৰা হয় পৰৱৰ্তী প্ৰশ্ন বৰপাত্ৰ গোহাঁইপদৰ সৃষ্টি কোনে কৰিছিল তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চুহুংমুং নেক্সট কুৱেশ্যন লক্ষ্মীনাথ বেজবৰুৱাক অসম সাহিত্য সভাই কেতিয়া ৰসৰাজ উপাধি প্ৰদান কৰিছিল ইয়াতো তলত 4টা অপশ্যন দিয়া আছে এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1931 লগতে মনত থবা নগেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে তেখেতক এই উপাধি প্ৰদান কৰিছিল বেজবৰুৱাদেৱৰ প্ৰায়বোৰ কথাই ৰসেৰে উপস্থিত থকাৰ বাবে তেওঁক ৰসৰাজ উপাধি দিয়া হৈছিল 1931 চনত অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনত নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ সভাপতিত্বত লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি প্ৰদান কৰা হয় 1857 চনৰ অসমৰ বিদ্ৰোহৰ নেতা কোন আছিল ইয়াতো তলত 4টা অপশ্যন দিয়া আছে এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মণিৰাম দেৱান লগতে মনত থবা মণিৰাম দেৱান আছিল অসমৰ চাহ খেতিৰ উদ্ভাৱক 1858 চনৰ 26 ফেব্ৰুৱাৰীত যোৰহাট নগৰত তেওঁক ইংৰাজ চৰকাৰে ফাঁচি দি হত্যা কৰে নেক্সট কুৱেশ্যন সংবিধানখনক এখন পবিত্ৰ দস্তাবেজ বুলি কোনে কৈছিল ইয়াতো তলত 4টা অপশ্যন দিয়া আছে এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বি আৰ আম্বেদকাৰ সংবিধানখনক এখন পবিত্ৰ দস্তাবেজ বুলি বি আৰ আম্বেদকাৰে কৈছিল নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাৰ দিনত ইটাখুলিৰ ৰণ সংগঠিত হৈছিল ইয়াতো তলত 4টা অপশ্যন দিয়া আছে এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গদাধৰ সিংহ নেক্সট কুৱেশ্যন
ভক্তি ৰত্নাকৰ নামৰ তত্ত্বমূলক গ্ৰন্থখন কাৰ ৰচনা? ইয়াতো তলত 4টা অপশ্যন দিয়া আছে। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শ্ৰীমন্ত শংকৰদেৱ। নেক্সট কুৱেশ্যন, শালস্তম্ভ বংশৰ ৰাজধানী কি আছিল? ইয়াতো তলত 4টা অপশ্যন দিয়া আছে। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি হৰূপেশ্বৰ। পৰৱৰ্তী প্ৰশ্ন, অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1985 চনত। মনত থবা অসম চুক্তি 1985 চনত স্বাক্ষৰিত হৈছিল। পৰৱৰ্তী প্ৰশ্ন, অসমৰ কোন ঠাইত মহাভৈৰৱ মন্দিৰ আছে? ইয়াৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি তেজপুৰ। লগতে জানি থোৱা বান ৰজা ইষ্ট দেৱতা শিৱৰ পূজা অৰ্চনাৰ বাবে মহাভৈৰৱ মন্দিৰ নিৰ্মাণ কৰাইছিল। বান ৰজাৰ জীয়ৰী উষাই ইয়াতে সদায় পূজা অৰ্চনা কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, কোনখন ৰাজ্যৰ সৈতে কথক নৃত্য জড়িত? ইয়াতো 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি উত্তৰ প্ৰদেশ। পৰৱৰ্তী প্ৰশ্ন, তবলা কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যন এ ৰবি দাস, অপশ্যন বি আমিৰ খুশ্ৰু, অপশ্যন চি তানসেন, অপশ্যন ডি বেজু। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আমিৰ খুশ্ৰু। আমিৰ খুশ্ৰুৱে তবলা আৱিষ্কাৰ কৰিছিল। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিল? ইয়াত দিয়া আছে 4টা অপশ্যন আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1917 চনত শিৱসাগৰত অনুষ্ঠিত হৈছিল। ইয়াৰ লগতে জানি থোৱা অসম সাহিত্য সভাৰ প্ৰধান কাৰ্যালয় যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত অৱস্থিত। 1917 চনৰ ডিচেম্বৰত শিৱসাগৰ জিলাত অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল আৰু ইয়াত সভাপতিত্ব কৰিছিল পদ্মনাথ গোহাঁই বৰুৱাই। অসম সাহিত্য সভাৰ বৰ্তমান প্ৰতীক চিহ্নটো 1960 চনৰ 28 অক্টোবৰত গ্ৰহণ কৰা হৈছিল। এই প্ৰতীকটো যুগল দাস নামৰ শিল্পী এজনে অংকন কৰিছিল। পিছৰ প্ৰশ্নটো হৈছে অসম পুলিচ কেতিয়া গঠন কৰা হৈছিল? ইয়াতো 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1826 চনত অসম পুলিচ গঠন কৰা হৈছিল। পিছৰ প্ৰশ্নটো, কোচ বংশৰ প্ৰতিষ্ঠাতা কোন? তলৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বিশ্বসিংহ। বিশ্বসিংহ কোচ ৰাজবংশৰ প্ৰথম শাসক আছিল। তেওঁ 1515 চনত কমতা ৰাজ্যৰ ৰাজপাটত উঠে। উত্তৰবোৰ তোমালোকে নিজেও দিবলৈ চেষ্টা কৰিবা। পিছৰ প্ৰশ্নটো, চিহ্নযাত্ৰা নাটকখনৰ ৰচক কোন? ইয়াতো 4টা অপশ্যন দিয়া আছে। 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি শংকৰদেৱ। চিহ্নযাত্ৰাত শংকৰদেৱে 7 বৈকুণ্ঠৰ পথ আঁকি লক্ষ্মীসহ বিষ্ণুৰ 7জন পৰিষদৰো প্ৰৱেশ দেখুৱাইছিল। পিছৰ প্ৰশ্নটো, অযোধ্যাৰ বিমানবন্দৰৰ নাম কি? 4টা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মহিষী বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ।